হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাৰ পৰাই বতৰটো আপোনাৰ ডাৱৰীয়া হৈ আছে। ৰাতিপুৱাৰ পৰাই বৰষুণ দিব ভাবি ভাবি মই কাপোৰ আজি ধুমকৈ ধুই দিলোঁ আৰু এনেকুৱা কৰি মই কাপোৰ ধুলোঁ। আজি 2 গামলা কাপোৰ ওলাই গ'ল। ধুলোঁ আৰু কাপোৰ ধুব লগা যাতে আছিলে জমা হৈ নাথাকে, আৰু বৰষুণ দিলেও নিদিলেও কাপোৰো ধুব লাগিব। ঘৰত যাতে বাচ্ছা মানুহ আছে, ঘৰৰ বাচ্ছা মানুহ থাকিলে আপোনাৰ বহুত কাপোৰ ওলায়। এইটো চবেই জানে, বা যাৰ যাৰ বাচ্ছা আছে আৰু যাৰ নাই চবেই জানে, আৰু বাচ্ছা মানুহ থাকিলে যে কাপোৰ ওলায়। আৰু বহুত কাপোৰ ধুলোঁ। ধুই গধূলি আপোনাৰ দি দিলে বৰষুণটো। এই বৰষুণত মই ভিজি এই কাপোৰ উঠাই আছোঁ এতিয়া, কাৰণ ছোৱালীজনীক মই থৈছোঁ বিচনাত বহাই কাৰ্টুন লগাই কেনে। এইফালে মই গমেই পোৱা নাই বৰষুণ যে দিছে। আপোনাৰ যে গোঁসাই ঘৰত চাকি পূজা কৰা হৈ গ'ল, চাকি দিয়া হৈ গ'ল। যেতিয়া মই তুলসী গছত চাকি গছ দিব আহিলোঁ বাহিৰত, তেতিয়া মই গম পালোঁ যে বৰষুণ দিছে। তেতিয়া ভাবিলোঁ মাই গড, বৰষুণ দিছে। গোটেই কাপোৰ ভিজি শেষ মোৰ। আমাৰ ডাঙৰৰ কাপোৰ ভিজক কথা নাই, বাচ্ছা মানুহৰ কাপোৰ ভিজিলে আৰু শুকোৱাটো বহুত মুস্কিল, আৰু বাচ্ছা মানুহৰ কাপোৰ বহুত লাগে, বিশেষকৈ পেণ্টবিলাক বহুত লাগি যায়। জল্দি মই চাকি গছ দি দিলোঁ, আৰু মানে উপায় নোহোৱা হৈ গৈছে। বৰষুণটো দিছে, কাপোৰখিনিও ইম্পৰ্টেণ্ট হৈ গৈছে, এইফালে ভগৱানক পূজা কৰাটো ইম্পৰ্টেণ্ট। বাকীখিনি ভিতৰত পূজা কৰা হৈ গৈছে মন্দিৰবোৰ। বাহিৰত চাকি গছ দি মই মেচটো আৰু তেলটো থৈ কেনে কাপোৰ উঠাব ধৰিলোঁ। এইফালে ভয়ো লাগে, যদি পৰি যায় পিছলৈ হৈ গৈছে। ভয়ে উঠালোঁ আৰু দেখিছে ক্লিপে পৰি গ'ল। মানে কয় ন, জল্দি মানে কৰিলে আপোনাৰ কিবা ডাইলগ এটা আছে ন, ডাইলগটোৰ পিছত মই পাহৰি গ'লোঁ কি আছিলে। জল্দি কিবা কৰিলে শয়তানৰ কিবা বুদ্ধি আহে বুলি কয়। এনেকুৱা আছিল ডাইলগটো। এনেকুৱা যিমান জল্দি কৰিছোঁ মানে মোৰ হাতৰ পৰা ক্লিপ পৰি আছে, কাপোৰ পৰি আছে।